সহস্র কণ্ঠত গীতাপাঠ, শংখনাদ বেদমন্ত্ৰপাঠ, সনাতনী সভ্যতাৰ অম্লান প্ৰকাশ। গীতাৰ এই অমৃত বাণী বৈদিক ৰীতি নীতি পৰম্পৰাৰ এই জ্যোতিৰেই সভ্যতাৰ পথত অগ্ৰসৰ মানৱ জাতি। ইয়াকেই সাৰোগত কৰি ধ্বনিত হৈছে মানৱতাৰ বাণী। সনাতনী সভ্যতাৰ এই মহত্বৰ উপলব্ধিতে এয়া সহস্ৰ কণ্ঠত গীতাপাঠ কাৰ্যসূচী। আমি সহস্ৰ কণ্ঠত গীতাপাঠৰ এটা আয়োজন কৰিছো, যাতে সকল সনাতনী আমাৰ এক হ'ব পাৰে। অকল আমাৰ ধৰ্ম, আমাৰ যে সনাতন ধৰ্ম, এইটো যাতে আমি এক কৰি পেলাই ইয়াতে অসমীয়া, বঙালী, মাৰোৱাৰী, বিহাৰী বুলি নহয়, আমি সকল সনাতনী যাতে এক কৰিব পাৰো, সকল ধৰ্মগুৰুক যাতে আমি একেলগে কৰিব পাৰো। নগাঁৱৰ ননৈ নপমোৱা গাঁৱত ভাৰত সেৱাশ্ৰম সংঘৰ ব্যৱস্থাপনাত আৰু সনাতনী সমাজৰ সহযোগত অনুষ্ঠিত হৈছে এই বিশেষ অনুষ্ঠান। ভজন, বন্তি প্ৰজ্বলন আদিৰ লগতে শংখনাদ আৰু বেদমন্ত্ৰ পাঠৰ অনুষ্ঠানেৰে এইদৰে মুখৰ হ'ল অনুষ্ঠান। গীতা আৰতি আৰু গীতাপাঠৰ সমন্বিত কণ্ঠই আধ্যাত্মিকতাৰ ৰসেৰে বিধৌত কৰিলে চৌদিশ। সকলো সনাতনী এক কৰিব পাৰো, সেইটো কাৰণে আমাৰ প্ৰচেষ্টা। সহস্ৰ কণ্ঠত গীতাপাঠ হৈছে। আমাৰ ইয়াত বহুতো অতিথি উপস্থিত হৈছে। হাজাৰ কণ্ঠত গীতাপাঠ আগন্তুক দিনতো যদি আমি পঢ়িব পাৰো, সেইফালে আমি প্ৰতিভাই বজাই ৰাখিম। সহস্ৰ কণ্ঠত গীতাপাঠৰ এই অনুষ্ঠানত উপস্থিত থাকে স্বামী সাধনানন্দ মহাৰাজ আৰু স্বামী চিন্ময়ানন্দ মহাৰাজ, অসম ভাষী সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ শিলাদিত্যদেৱ, হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মানৱেন্দ্ৰ দত্ত চৌধুৰীকে ধৰি ভালেমান বিশিষ্ট লোকেও অংশ লয় এই অনুষ্ঠানত। সামগুৰিৰ পৰা দীপাংকৰ ভৰদ্বাজৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।